ছাত্ৰ ছাত্ৰীসকল আজি এইটো ভিডিঅ'ৰ জৰিয়তে মই আলোচনা কৰিম ক্লাছ 10 মেথমেটিক্স দ্বিতীয় অধ্যায় বহুপদৰ পৰা কেনেকুৱা টাইপৰ কুৱেশ্যন HSLC 2025ত আহিব। হয়, আমি বহুত চিন্তিত হৈ আছোঁ কাৰণ কুৱেশ্যন পেটাৰ্ণটো চেঞ্জ কৰিছে, গতিকে ইমান টেনশ্যনৰ কোনো প্ৰয়োজন নাই। যদি তুমি কিতাপৰ যিবিলাক কুৱেশ্যন আছে, অংক আছে, সেইখিনি যদি তুমি ফুল কনচেপ্ট ল'ব পাৰা, যিকোনো অংক পৰীক্ষাত আহিলে তোমালোকে পাৰিবা। গতিকে কলম নকৰি বলা আমি কোনবিলাক কুৱেশ্যন ইম্পৰ্টেণ্ট হৈ আছে এইখিনি আমি আলোচনা কৰোঁ। পেজ নাম্বাৰ 53 উদাহৰণ 1 চাবা, এনেকুৱা এটা অংক আহিব পাৰে MCQ। চাবা কি ওলাব দিব। ইয়াত চিত্ৰ আছে কেইটা? 6টা চিত্ৰ আছে হয়নে? ইয়াৰ পৰা যিকোনো এটা চিত্ৰ দি দিব বা মেকিং চিত্ৰ দিব পাৰে। দিয়াৰ পিছত তোমাক সুধিব যে এই PXৰ শূন্যৰ সংখ্যা উলিওৱা। তোমালোকে এই চিত্ৰৰ পৰা PXৰ শূন্যৰ সংখ্যা ওলাব লাগিব। এনেকুৱা এটা কুৱেশ্যন আহিব পাৰে। পেজ নাম্বাৰ 54 অনুশীলনী 2.1 এক নম্বৰ কুৱেশ্যন। এইটো ইম্পৰ্টেণ্ট, এইটো আৰু আগৰটো একে। চাবা এইবিলাক চিত্ৰ দিব পাৰে, গতিকে তোমালোকে কনচেপ্ট ল'বা। যিকোনো অংক আহিলে, ইয়াৰ পৰা যিকোনো কুৱেশ্যন আহিলে তোমালোকে পাৰিবা। পেজ নাম্বাৰ 56 উদাহৰণ 2 ইম্পৰ্টেণ্ট, উদাহৰণ 3 ইম্পৰ্টেণ্ট। চাবা উদাহৰণটোত কৈছে x² + 7x + 10 দ্বিঘাত বহুপদটোৰ শূন্যবোৰ উলিওৱা আৰু এই শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰা। মনত ৰাখিবা, এই শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰা এটা অংক হ'লেও আহিবই। চাবা ইয়াৰ বাবে তুমি জানিব লাগিব শূন্য দুটাৰ সমষ্টি আৰু গুণফল। চাবা যদি শূন্য দুটা আলফা আৰু বিটা হয়, তেনেহ'লে শূন্য দুটাৰ সমষ্টি আলফা প্লাছ বিটা ইকুৱেল -b/a হ'ব। আকৌ আলফা ইনটু বিটা, ডেট মিনছ শূন্য দুটাৰ গুণফল c/a হ'ব। চাবা যেতিয়া শূন্য দুটাৰ সমষ্টি বুলি ক'ব তেতিয়া -ব্ৰেকেট x সহগ বাই x² সহগ হ'ব। আকৌ যেতিয়া গুণফল বুলি ক'ব c/a ইকুৱেল ধ্ৰুৱক পদ বাই x² সহগ। এইখিনি তুমি জানিব লাগিব। তাৰপিছত চাবা পেজ নাম্বাৰ 57 উদাহৰণ 4টো বহুত ইম্পৰ্টেণ্ট হৈ আছে। চাবা কি কৈছে, এটা দ্বিঘাত বহুপদ উলিওৱা যাৰ শূন্য দুটাৰ সমষ্টি আৰু গুণফল দুটা যথাক্ৰমে -3 আৰু 2। ইয়াত কি কৈছে, শূন্য দুটাৰ সমষ্টি দিয়া আছে -3 আৰু গুণফল দিয়া আছে 2। এই সমষ্টি আৰু গুণফল দিয়া আছে, ইয়াৰ পৰা আমি দ্বিঘাত বহুপদ উলিয়াব লাগে। এইটো বহুত ইম্পৰ্টেণ্ট হৈ আছে। চাবা পেজ নাম্বাৰ 59 চোৱা, অনুশীলনী 2.2 এক নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট। চোৱা কি কৈছে, তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। মই কৈছোঁ নহয়, শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা এটা অংক হ'লেও আহিবই। চাবা এইখিনি গোটেইখিনি ইম্পৰ্টেণ্ট হৈ আছে। তাৰপিছত কুৱেশ্যন 3টো ইম্পৰ্টেণ্ট হৈ আছে। চাবা কি কৈছে, দ্বিঘাত বহুপদবোৰ নিৰ্ণয় কৰা যাৰ শূন্যকেইটা তলত দিয়া ধৰণত। ইয়াত শূন্যকেইটা দিয়া আছে, আমি জানো শূন্য কি, এটা আলফা আৰু এটা বিটা থাকে হয়নে? এইটো আলফা দিয়া আছে, বিটা দিয়া আছে। ইয়াৰ পৰা আমি কি ওলাব লাগে, দ্বিঘাত বহুপদ ওলাব লাগে। ঠিক একেদৰে এইটোতো আলফা বিটা দিয়া আছে, আমি দ্বিঘাত বহুপদ উলিয়াব লাগে। গতিকে এইখিনি ইম্পৰ্টেণ্ট হৈ আছে, তোমালোকে চাই যাবা। পেজ নাম্বাৰ 60 উদাহৰণ 7 চাবা, এইটো হৰণ কৰিব কৈছে হয়নে? এইটো বহুত ইম্পৰ্টেণ্ট হৈ আছে। তাৰপিছত চাবা পেজ নাম্বাৰ 61 উদাহৰণ 8 এইটো ইম্পৰ্টেণ্ট হৈ আছে। কি কৈছে চোৱা, যে বিভাজন কলন বিধিটো সত্যাপন কৰা। তাৰপিছত পেজ নাম্বাৰ 62 উদাহৰণ 9 ইম্পৰ্টেণ্ট। চাবা কি কৈছে, 2x⁴ - 3x³ - 3x² + 6x - 2ৰ আটাইবোৰ শূন্য উলিওৱা। যদি তুমি জানা যে ইয়াৰ দুটা শূন্য √2 আৰু -√2, ইয়াত চাবা দুটা শূন্য কিন্তু দিয়া আছে হয়নে? ইয়াৰ পৰা আমি এইটো বহুপদৰ আটাইবোৰ শূন্য উলিয়াব লাগে। চাবা এনেকুৱা যদি কুৱেশ্যন আহে, দুটা শূন্য যে দিয়া থাকিব, এটা প্লাছত দিয়া থাকিব, আন এটা মাইনাছত দিয়া থাকিব। গতিকে এনেকুৱা এটা অংক
পৰীক্ষাত আহিবই চাবা 2025ত আহিবই অকল এইটো নহয় আৰু আছে এনেকুৱা অংক এইকেইটাৰ মাজত চাবা এটা হ'লেও আহিবই পেজ নাম্বাৰ 63 কুৱেশ্যন 3 টো ইম্পৰ্টেণ্ট চোৱা দুটা শূন্য দিয়া আছে হয়নে এটা প্লাছত দিয়া আছে আন এটা মাইনাছত বাকী আটাইবোৰ শূন্য উলিওৱা মই কৈছো নহয় যে এই বাকী শূন্য উলিওৱা এটা অংক আহিবই চাবা কুৱেশ্যন 6 ইয়াত তিনিটা অংক আছে চোৱা এক নম্বৰত আছে বহুপদটোৰ এটা শূন্য 1 ইয়াৰ বাকী কেইটা শূন্য উলিওৱা এইটো দুই নম্বৰত আছে অমক বহুপদটোৰ দুটা শূন্য √3 আৰু -√3 ইয়াৰ বাকী কেইটা শূন্য নিৰ্ণয় কৰা তিনি নম্বৰত আছে চোৱা অমক বহুপদটোৰ দুটা শূন্য 3√3 আৰু -3√3 ইয়াৰ বাকী কেইটা শূন্য উলিওৱা এতিয়া চোৱা ইয়াত এটা দুটা তিনিটা ইয়াত আছে এটা চাৰিটা আৰু উদাহৰণ 9 পাঁচটা এই পাঁচটাৰ পৰা এটা হ'লেও অংক আহিবই 100% এটো গ্যাৰান্টি কুৱেশ্যন 7 ইয়াত দুটা অংক আছে এই দুটা অংকৰ পৰা এটা অংক 2025 এছএছএলচিত আহিব পাৰে চাই যাবা তাৰ পিছত তোমালোকে পেজ নাম্বাৰ 61 এয়া যে লিখা আছে যদি px আৰু gx দুটা বহুপদ যাতে gx not equal 0 তেন্তে আমি বহুপদ qx আৰু rx উলিয়াব পাৰো যাতে px equal gx into qx plus rx এইখিনিক বিভাজন কলন বিধি বুলি কয় ইয়াৰ পৰা এমসিকিউ এটা কোৱেশ্চন আহিব পাৰে নহলে খালি ঠাই এটা আহিব এটো চাই যাবা গতিকে এইখিনি আছিল বহুপদৰ পৰা এছএছএলসি 2025ত আহিবলগীয়া ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকে এইখিনি ভালদৰে চাই যাবা চাবা এইখিনিৰ পৰাই কোৱেশ্চন আহিব কিন্তু বেলেগ কোৱেশ্চন নাহে আশা কৰিছো এইখিনি তোমালোকে ভালদৰে পঢ়ি যাবা আৰু পৰীক্ষাত ভালদৰে লিখি থৈ আহিবা ধন্যবাদ